আমি আজি তিনিচুকীয়া জিলাৰ শিক্ষা বিভাগ সমগ্ৰ শিক্ষা তিনিচুকীয়া তথা আমি তিনিচুকীয়া নগৰ শিক্ষা খণ্ডৰ অধীনৰ 8খন বিদ্যালয়ে লগ লাগি জিলা ভিত্তিক এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, বৰ্তমান পৰিৱেশ কেৱল প্ৰদূষিত হোৱা নাই, মানৱ সম্পদৰো প্ৰদূষণ হৈছে আৰু আমি ভাবিছোঁ শিশুক এখন প্ৰদূষণ মুক্ত পৃথিৱী দিব লাগে, য'ত সিহঁতে হাঁহি মাতি কথা ক'ব পাৰে। কেৱল কিতাপৰ বিদ্যাৰে আচলতে আমি এজন মানুহ গঢ়িব নোৱাৰোঁ, সিহঁতক এখন মুকলি মনেৰে এখন কথা ক'ব পৰাৰ, নাচিব পৰা, গান গাব পৰাৰ মঞ্চ লাগে আৰু সেই উদ্দেশ্যেৰে আচলতে আমি এটা আয়োজন কৰিলোঁ। আমি কিমান দূৰ সফল হ'ব পাৰিম নাজানো, কিন্তু আমাৰ এই চেষ্টা অব্যাহত থাকিব আৰু আমি ভাবিছোঁ আমাৰ শিশুসকলেই আমাৰ তিনিচুকীয়া জিলা নহয় সমগ্ৰ অসমখনকে ভৱিষ্যতে তেওঁলোকেই লিডাৰশ্বিপ কোৱালিটি থাকিব লাগিব, তেওঁলোকে আগবঢ়াই লৈ যাব লাগিব। গতিকে এই মঞ্চখন বা এনেকুৱা ধৰণৰ মঞ্চই আমাৰ শিশুসকলক যাতে ভৱিষ্যতে এজন সুনাগৰিক হোৱাত সহায় কৰে, সেয়াই আশা কৰি আচলতে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু লগতে মই সকলো শিশুক এইবোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।